আমি এনেকুৱা মানুহ ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে বিজেপিৰ দুজন ইএম দি পেলাই মই এনে থাকা মানুহ কিবা এটা নলোৱাকৈ মই থাকা মানুহ নেকি হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আসল আপোনালোকে জানে সবে জানে আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে যে বিপিএফে সদায় বিটিসি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল এই হিচাপত আমি আজি বিটিসিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব তো স্বাৰ্থ এটাই বিটিসি বাকি ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি এনডিএ লগত একেলগে থাকি কাম কৰি যাম কথা হেতু স্পষ্ট দিল্লীত মই কোনোবা মিনিষ্টাৰ বা কোনোবা এমএলএ এমপিক লগ কৰিব যোৱা নাই দিল্লীত মই হেলথ চেকআপৰ কাৰণে গৈছিলো বাস আমি কৈছো বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা বিটিসি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম এনডিএ লগত থাকিলে আমাৰ বিটিসিৰ বহুত সমস্যা আছে এইবিলাক আমি সমাধান কৰিব পাৰিম এই কাৰণে মই এনডিএত থাকিছো ইউপিএফএলে এনডিএত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই হেতু বেলেগ কথা মই হেতু খবলৈ নাযাওঁ মততে আমি বিপিএফে এতিয়া এনডিএত আছে আপোনালোকে চাওক যেটো আপোনালোকে কেতিয়াও মানে ভাবনাই কৰা নাছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কন্ডিশন মেলা আছে মই আৰে গতে কন্ডিশনটো আপোনালোক মই কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিসেম্বৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিসিৰ কাৰণে বহুত কাম বাকি আছে আমাৰ ডিসেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাস্ট এনডিএ হুমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শেয়াৰ থাকে এটো হ'ব যেনেকে আমিও এতিয়া দিম বিজেপিৰ দুজন ইএম দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা গিভ এণ্ড টেক আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে আমি ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোহে বিজেপিৰ দুজন ইএম দি পেলাই মই এনে থাকা মানুহ কিবা এটা নলোৱাকৈ মই থাকা মানুহ নেকি দপ্তৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইস্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আসল সেইটো আলোচনা আৰম্ভ কৰাই নাই মঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টাকা দি পেলাই 2 টাকা লোৱা মানুহ মই